প্ৰথম কথাটো হ'ল গোটেই বিষয়টো অখিল গগৈ ডাঙৰীয়াই তুষ্টিকৰণৰ ৰাজনীতিৰ দিশে লৈ যাবলৈ প্ৰয়াস কৰিছে। সামগ্ৰিকভাৱে ৰাজ্যখনৰ যি ৰাজনৈতিক পৰিস্থিতি আৰু ২৬ চনৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজৰ যিটো মনৰ উমান, সেই গোটেইখিনি কথা তেওঁলোকে নিশ্চয় বুজি উঠিছে আৰু তাৰ পৰিণতিত সেই তেওঁলোকৰ ভোট বেংকৰ ৰাজনীতিৰ যিটো বিননি, ভোট বেংকৰ ৰাজনীতিৰ বিননি আৰম্ভ কৰিছে, তুষ্টিকৰণৰ ৰাজনীতিৰ বিননি আৰম্ভ কৰিছে। এজন নেতাৰ ক্ৰেডিবিলিটি নিশ্চয় থাকিব যদি নেতাজনে শুদ্ধ সত্য কথা কয়। অখিল গগৈ ডাঙৰীয়াৰ যিটো আমাৰ ভিডিঅ' কনফাৰেন্সৰ কথা যিটো কৈছে, সেয়া সম্পূৰ্ণ বিভ্ৰান্তিকৰ আৰু প্ৰৰোচনামূলক। লগতে সত্যৰ কোনো ইয়াত লেখমানো স্থান নাই। তেখেতে কৈছে যে ক'ৰবাত কাৰোবাক দায়িত্ব দিছোঁ আমি বিধানসভা সমষ্টিৰ ভোটাৰ লিষ্টৰ নাম কাটাৰ কাৰণে, কাৰোবাৰ বিশেষ মানুহৰ নাম কাটাৰ কাৰণে। এইটো সম্পূৰ্ণ এটা মিথ্যাচাৰ। আৰু তেওঁ যিটো কথা কৈছে যে কোনোবা এজন বিজেপি নেতাৰ মোবাইলৰ পৰা শুনিছোঁ, পাছত বিধায়ক বুলিও কৈছে। মইতো অখিল গগৈ ডাঙৰীয়াৰ লগত বিজেপিৰ বুথৰ সভাপতি এজনেও কথা নাপাতে। বিজেপিৰ নেতাটো বাদ দিলোঁ, বিজেপিৰ বিধায়কটো বাদ দিলোঁ, অখিল গগৈ ডাঙৰীয়াৰ লগত বুথৰ এজন সভাপতিও কথা নাপাতে। গতিকে এইটোও এটা সম্পূৰ্ণ মিথ্যাচাৰ। তথাপিও মই এইখিনি কথাই ক'ব বিচাৰিছোঁ যে অখিল গগৈ ডাঙৰীয়াই নিজৰ যিটো ইণ্ডিয়া এলায়েন্স, তাতেই তেওঁ বিশ্বসনীয়তা হেৰাইছে। তেওঁক ইণ্ডিয়া এলায়েন্সৰ কোনো এজন নেতাই বিশ্বাসত নলয়। সেই ক্ষেত্ৰত তেখেতক অসমৰ ৰাইজে বিশ্বাসত ল'ব বুলি মোৰ মনে নধৰে।